এসপ্তাহ হ'ল শৰ্ট ভিডিঅ' এটা দিম আকৌ শৰ্ট ভিডিঅ' এটাত উঠিব। এয়া হৈছে আমাৰ গাঁৱৰ এখন তুলনি বিয়া পানী তোলা দৃশ্য। আইটিসকল আহিছে, লগতে ময়ো আহিছোঁ। আপোনালোকক অকণমান নিয়মখিনি দেখাম। যিহেতু আমাৰ ঘৰৰ পৰা নদীখন দূৰত আছে, গতিকে আমাৰ ইয়াতে পানী এক বাল্টি লৈ অনা হয়। আৰু কেনেকৈনো নিয়মখিনি কৰিলে আৰু কইনা মাকক কেনেকৈ গেটত নচলে সেইখিনি গোটেইখিনি আপোনালোকক দেখুৱাম। অঞ্জলিয়ে পাহৰিছে আৰু কি লাগিছে আমি আগত পাৰিম আৰু নাই মই গাব নোৱাৰো এতিয়া। আমি গাই দিওঁ আকৌ ইপাৰে চাকৰি সিপাৰে ঢৌ মাটি নোলাই পাছত উঠিছো না জুপি ধুপি তৰা কইনা মাকে পানী কইনা মাকে পানী তোলে কটাৰীয়ে কাটি ইপাৰৰে ঢৌ দেখিয়ে ইপাৰৰে ঢৌ ৰাধানো কল শিভৰিলে নেনো লাগিবলৈ ধৰিব তেতিয়া পৰিব মনত গাব বেলেগে গাব চবে মই কেমেৰামেন চাইছিলো খেপাই হলিগে গণকে গণিতা এইফালে নাম গা চব এইফালে কেলে যাব লাগে এইফালে নাম গা সেইটো দিবই লাগিব।